বৰষুণৰ পিছতে বানৰ কবলত পৰিছিল মহানগৰীৰ বাসী আৰু এতিয়া উজান উঠিছে মাছৰ। মই বৰ্তমান উপস্থিত আছোঁ যি খাওকুচি অঞ্চলত আৰু খাওকুচি অঞ্চলত এতিয়া ধৰিবই নোৱাৰি ৰাজপথে হয় নে নদীয়ে হয় নে পুখুৰী হয় দেখিবলৈ পাইছে। এইটো ৰাজপথে হয় নে নদীয়ে হয় আচলতে ধৰিব পৰা নাই, দেখিবলৈ পাইছে সম্পূৰ্ণ পথছোৱাত পানী। তাৰ সমান্তৰালে দেখিবলৈ পোৱা যায় যে ইতিমধ্যে একাংশ লোকে জাকৈ বা জাল বা খেৱালি জাল লৈ তেওঁলোকে মাছ মৰা পৰিলক্ষিত হৈছে দেখিবলৈ পাইছে। একাংশ লোকে মাছ মাৰিছে আৰু বহুতো মাছ উঠিছে। এয়া কোনো জকাই চুকৰ দৃশ্য নহয়, এয়া হ'ল ৰাজধানী মহানগৰীৰ দৃশ্য। এয়া কোনো পথাৰ বা পুখুৰী বা আপোনাৰ বিলত মাছ মৰা নাই, এয়া মাছ মাৰিছে মহানগৰীৰ যি ৰাজপথত মাছ মাৰিছে। দাদা, মই আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। আপুনি ক'ত মাছ মাৰি আছে? হাউগুচি কিবা ৰাজপথত মাছ মাৰিছে। মাছ পাইছে নাই? পাইছো। কিমান মান মাছ পাইছে? পালো, ৰাতিপুৱা 2 কিলোমান মাৰিলো, এতিয়া 1 কিলোমান হ'ব। কিন্তু আচলতে যদি পথ বুলি ক'লে কিন্তু মানুহে অহা যোৱা কৰে। মানুহতো অহা যোৱা কৰে, দিন ৰাতি গাড়ীও অহা যোৱা কৰে, কিন্তু ৰাস্তাটো ভাল কৰিব লাগিছিলে। ৰাস্তাটো ভাল নকৰাৰ কাৰণে এতিয়া নদী হৈ গৈছে নে পুখুৰী হৈ গৈছে? এতিয়া নদীৰ নিচিনা দেখা পায়, নদী বুলিয়ে ক'ব পাৰে। নিশ্চয়কৈ দেখিবলৈ পাইছে। তেওঁলোকে কৈছে যে ৰাস্তাই হয় নে পুখুৰীয়ে হয় নে নদীয়ে হয় কোনো ধৰিব পৰা নাই, কিন্তু ইয়াত তেওঁলোকে মাছ মাৰিছে আৰু বিভিন্ন ধৰণৰ মাছ ইয়াত তেওঁলোকৰ জালত উঠিছে বা জাকৈত উঠিছে। বাইদেউ, আপুনি ইয়াৰে বাসিন্দা? আগতে এনেকুৱা দৃশ্য দেখিছিলে নে? আগতে নাছিলে, এইটো বছৰে বেছিকে হৈছে। এবাৰ বেছিকে হৈছে। কি ক'ব, আচলতে ৰাজধানী মহানগৰী এখন এনেদৰে ৰাজপথত মাছ মাৰিব লগা হৈছে, কি ক'ব? কি ক'ম আৰু আমি আৰু ভাবো বিল হোৱা বুলিয়ে ভাবি চাম আৰু আমি বিল। নিশ্চয়কৈ দেখিবলৈ পাইছে এয়া দৃশ্যসমূহ। আচলতে লাজ লগা এক দৃশ্য বুলি ক'লেও ভুল নহ'ব, কিয়নো এইটো হ'ল ৰাজপথ। ইয়াতে বহু সংখ্যক আচলতে বিদ্যালয় আছে, তাৰ লগতে বহু আৱাসিক এৰিয়া আছে, ডাঙৰ ডাঙৰ ফ্লেট আছে। তাৰ সমানলৈকে যদি চাবলৈ যোৱা যায় যে যি সৰু সজে ষ্টেডিয়ামলৈ যোৱা এখন ফিল্ড আছে, তাতে এই ৰাস্তাটোৱেদি বহু সংখ্যক লোক অহা যোৱা কৰে। তাৰ মাজতো কিন্তু কোনো ধৰণৰ উন্নয়নৰ মুখ দেখা নাই এই পথছোৱাই। আমি বিভিন্ন সময়ত বাতৰি সম্প্ৰচাৰ কৰিছোঁ, তথাপিও গা নলৰে বিভাগীয় কৰ্তৃপক্ষই। তাৰ দেখিবলৈ পাইছে এয়া ফলস্বৰূপ। এয়া হ'ল তাৰে ফল, যিটো উন্নয়নৰ কথা কৈ থকা হয়, কিন্তু তাৰ সেই উন্নয়নৰ মাজতেই মহানগৰী ৰাজপথত এতিয়া এনেদৰে মাছ মাৰিব লগা হৈছে আৰু মাছ মাৰি তেওঁলোকে মাছ উঠাইছে দেখিবলৈ পাইছে। যদি ভিডিঅ' জানিছে দেখুওৱা ইয়াৰ দৃশ্যসমূহ, শাৰী তেওঁলোকে মাছ উঠাই আছে। আচলতে মহানগৰী বুলি ক'লে আচলতে ভুল হ'ব, এখন আচলতে মহাসাগৰ অথবা নদী বুলি ক'ব লাগিব। আৰু একাংশ লোক আছে, মই তেওঁলোকৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম। খুৰা, আপুনি ইয়াৰে স্থানীয় বাসিন্দা? হয়। কি ক'ব এই দৃশ্যসমূহ দেখাৰ পিছত? কি ক'ব? আমি আৰু কি ক'ম, আৰু 1 বছৰ বুলি নহয়, প্ৰত্যেক বছৰে তেনেকুৱা হয়। কোনো মানে ইমান ধ্যান নিদিয়ে ৰাস্তাটো যে বনাব লাগে, কিবা কৰিব লাগে। এতিয়া ৰাস্তাতে পানীখিনি শুকাই গ'লে দেখা পাব যে ইয়াতে কিমান দ গাঁত হৈ গৈছে, সেইবিলাক কোনো মানে গুৰুত্ব নিদিয়ে। সেইবিলাক অলপ মানে কাম চাম কৰিলে অলপ ভাল লাগে, সকলোৰে কাৰণে সুবিধা হয়। আৰু পানী হোৱাৰ লগে লগে ইয়াতে বহুখিনি এক্সিডেণ্টো হয়, দুৰ্ঘটনা বহুত হয়। এই গাঁটাগতি মানে আছে, মানে এক্সিডেণ্ট হয়, মানে ইয়াতে বহুত গাড়ী চাড়ী কিবা ফচি যায়, পাল্টিও হৈ যায় কেতিয়াবা গাঁতত পৰি। তাৰ বাহিৰে আৰু কি ক'ম আৰু। হয়, নিশ্চয়কৈ দেখিবলৈ পাইছে এইসমূহ দৃশ্য। আমি দেখুৱাই আছোঁ ND24 দৰ্শকসকলক ইয়াৰ দৃশ্যসমূহ। তেওঁলোকে ইয়াত মাছ মাৰিছে, কাৰণ ইয়াতে মাছৰ উজান উঠিছে। এটা সমানলৈ দেখিবলৈ পাই যে এই বহুসমূহ গাড়ী আচলতে ইয়াৰ পৰা উভতি যোৱা পৰিলক্ষিত হৈছে, বা কিয়নো ইয়াতে বৰষুণ হোৱাৰ লগে লগে ইয়াতে যিসমূহ গাঁত আছে বা তাতে বহু সংখ্যক গাড়ী আচলতে ফচি যায়, বা তেওঁলোকে ইয়াত পাল্টি খোৱাৰ কথাও তেওঁলোকে জনাইছে, বা তেওঁলোকে ইয়াতে বহু সময়ত দুৰ্ঘটনা সংঘটিত হয়। কিন্তু তথাপিও কিয় বাৰে বাৰে সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈ থকাৰ পিছতো কিহৰ কাৰণে যে বিভাগীয় কৰ্তৃপক্ষৰ গা নলৰে, সেয়া হ'ল লক্ষণীয়। কিমান দিনলৈকে এনেদৰে যি খাওকুচিবাসী আছে, খাওকুচিবাসীয়ে কেনেদৰে ইমান দিনলৈকে যমৰ যাতনা ভুগি থাকিব, সেয়া হৈছে লক্ষ্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।